Hi guys, back to my channel Pooja Bormon. আজি এটা নতুন পদ্ধতিৰ আচাৰ বনাই আছো গাইজ আপোনালোকক দেখাই আছো তো মই অলপমান কাটিলো এটা মোৰ মানটো কাট কৰিছো আপোনালোকক দেখাই আছো এটা এই আচাৰ গাইজ মই এটো হল কৰ্দৈ টেঙা তো কৰ্দৈ টেঙাৰ আচাৰটো খাই বহুত ধুনীয়া লাগে টেষ্ট হয় বহুত তো এইখিনি আজি বজাৰৰ পৰা কিনি আনিছো কিলো 20 টকাকে লৈছে তো ইয়াতে 2 কিলো আছে তো তথাপিও বতৰৰ সিজনৰ আচাৰটো বনাই লও বুলি ভাবিছো আৰু সেইকাৰণে 1 টকা কাটিব দিছো আৰু লগতে মই ভাতখিনি বনাই আছো সেইকাৰণে মই কাটা নাই তো বাকি আচাৰখিনি বনোৱা পদ্ধতিখিনি কালি অলপ ৰদত দিম তো বাকিখিনি পিছত দেখাম আপোনালোকক চাই থাকিব মানে এই কৰ্দৈ টেঙাৰ আচাৰ বনাম বুলি তো আজি এইখিনি মছলা জলকীয়া তাৰ পিছত মেথি আৰু আজৱাইন গোলজালুক আৰু তেজপাত আৰু জিৰা এইখিনি অলপমান গৰম কৰি লম গৰম কৰা হলে বাকি আচাৰখিনি বনোৱা দেখাম আপোনালোকক একেবাৰে দি দিলো অলপমান গৰম কৰি লম এতিয়া আচাৰখিনি অলপ ভাল হ'ব guys এটা মিক্সিত অলপ খুন্দি লও তেল গৰম হ'ব দি থৈ দিছো গৰম হোৱাৰ পিছত ঠাণ্ডা অলপমান ঠাণ্ডা হ'ল এনে গাইজ দি দিলো আৰু লগতে এখিনি অলপ মছলা মিক্স কৰি লও আৰু লগতে অলপমান বন্ধ কৰি দিছো গৰম তেলখিনি দি দিলো গাইজ এয়া চাও গাইজ আৰু দুবিধ বস্তু দিব আছে ৰব দেখাই আছো আপোনালোকক এখিনি ভালদৰে মিক্স কৰি ললো বেছি আপোনালোকক ৰদত শুখোৱাখিনি দেখুৱা নহল দিনত কাৰণ এক ৰদ দিলে হৈ যায় বেছিকে ৰদত দিব নালাগে কাৰণ বেছিকে দিলে বস্তুটো টাইট হৈ যাব নহয় সেই কাৰণে মানে জাস্ট এনেকুৱা টাইপ হলে হল আৰু গাইজ মানে পানীটো শুকাই গলে হল তাৰ পিছত ইয়াতে অকমান কলা নিমখ দিব লাগে টেষ্টৰ কাৰণে ভাল হয় টেষ্টটো এতে কলা নিমখ দি দিছো তাৰ পিছত হালধি দিছো নিমখ দিছো আৰু জিৰা জ্বালা ধনিয়াটো এইবিলাক দিয়াই হৈছে তো এইখিনি আচাৰখিনি এতিয়া তৈয়াৰ হ'ল কালি অলপমান ৰদটো ওলালে অলপমান ৰদত ওলাই দিম বাৰু তাৰ পিছত আৰু খোৱাৰ কাৰণে উপযোগী হ'ব আমাৰো গাইজ বেলেগ জায়গা নাই সেইকাৰণে আৰু এনেকে বজাৰ হয় তথাপিও এনেকে বনাই আপোনালোকক দেখাইছো গাইজ অলপমান নিমখ বগা নিমখো দি দিলো সেইখিনি কলা নিমখ দিছিলো কাৰণ ইয়াতে অলপ আচাৰত নিমখ হলে অলপ ভালো লাগে খাই টেঙা আচাৰত জ্বলা নিমখ হলে ভাল লাগে আৰু লগতে পিছত অলপ হালধিটো দি দিলো হৈ গল আচাৰ তৈয়াৰ গাইজ ভিডিঅ'টো ভাল লাগিলে লাইক কমেন্ট শেয়াৰ কৰিব গাইজ আগলৈ ভিডিঅ' দিয়াৰ চেষ্টা কৰিম নতুন এটা ভিডিঅ' দিয়াৰ চেষ্টা কৰিম গাইজ বাই